তাৰপিছত হাতৰ হাড্ডি হৈ যায়, কমৰৰ হাড্ডি হৈ যায়, আমাৰ কি হৈ যায়, এই ডাঙৰ ডাঙৰ চচপেন ধৰি ধৰি ৰান্ধনী গিলা হাড্ডি হৈ যাই আছে। এই চৰকাৰে আমাক আজিলৈকে পইচা নিদিয়ে, আমাক ৰান্ধনী খিনি জলকা কৰি আছে। আমি আজি নামানো, এই চৰকাৰে কিয় ৰান্ধনী ধেমালি কৰি আছে? এটা জব কাৰ্ডৰ 300 টকা হয়, সেই 350 টকাই আমাক চৰকাৰে এটা হাজিৰাই দিয়ক জব কাৰ্ডৰ, আমি নামানো। ইমান কষ্ট কি হেমন্ত দেখা নাপায় নেকি কানা? আমি তাহাঁতক কানা বুলিয়ে ক'ব লাগিব। কিয় আজি ইমান ৰান্ধনীখিনিৰ কষ্ট সিহঁতে দেখা নাপায় নেকি? কিয় ৰান্ধনীৰ ঘৰে স্কুলে স্কুলে যাই সেই হেমন্ত বিশ্ব শৰ্মাই ভাতো খাইছে, সিহঁতৰ কি গম নাপায় নেকি? আজি গোটেই ভাৰতবৰ্ষতে আমাৰ আজি জেল ভৰা আন্দোলন আছে। এই আন্দোলন আমাৰ গোটেই অসমৰ আজি প্ৰতিখন জিলাই জিলাই আমাৰ আন্দোলন হ'ব। এই আন্দোলনত আজি গোটেইকেইটা সংগঠন আছে। CITUৰ সংগঠনত আমাৰ ৰান্ধনী, অংগনবাদী, আশা, নিৰ্মাণ শ্ৰমিক, মটৰ শ্ৰমিক, কৃষক গোটেইকেইটা মিলি যৌথভাৱে আমি আজি আন্দোলনত আমি যোগ দিছোঁ, জেল ভৰা আন্দোলন। গতিকে আমাৰ চবৰে আজি সকলোৰে সমস্যা আছে। আজি জুই চাইড দাম হৈ আছে, কিন্তু আমাৰ কামৰ পইচা নাই। আজি ৰান্ধনীখিনিৰ মাত্ৰ 2000 টকা দিছে। এই 2000 টকাত আজি ৰাতিপুৱাৰ পৰা 8টা বজাৰ পৰা ৰাতি 3টা বজালৈকে কাম কৰি ৰান্ধি বাঢ়ি সিহঁতে সেই 2000 টকাত কি চলিব পাৰি নেকি? ইমান বস্তুৰ দাম। গতিকে আমাৰ মাননি আৰু আমাক মাননি দিয়ে চৰকাৰে, মাননি নহয় আমাক মজুৰি দিব লাগে। কমেওতো আমাক 11-12 হাজাৰ টকা দিলে আমি অলপমান উশাহ পাওঁ, কিন্তু সেইখিনিও আজি বিজেপি চৰকাৰে আজি এনে অৰুণোদয় আজি বিনা পইচাতে দিয়ে, কিন্তু ৰান্ধনীকেইটাক যিকেইটা ৰান্ধনীয়ে অৰুণোদয় পাইছিল সেই অৰুণোদয়খিনিও কাটি দিছে সিহঁতক। এনেকৈ আমাৰ 2000 টকাত কেনেকৈ ৰান্ধনীখিনি চলে? গতিকে আৰু আমাৰ 10 মাহে 1 বছৰ, কিন্তু 12 মাহেহে 1 বছৰ হয়। আমাৰ যদি পৰীক্ষাত কিবা যদি আহে, আমি 10 মাহে 1 বছৰ বুলি লিখলে আমাৰ হ'ব নেকি? আমি 12 মাহেহে লিখিব লাগিব, কিন্তু আমাৰ হৈছে ৰান্ধনীখিনি 10 মাহে 1 বছৰ। শিক্ষকখিনিতো 12 মাহৰে পায়, আমি 2 মাহ নাপাঙেই। 2 মাহ নাপালেও আমি এই গৰমৰ বন্ধ তাতহে একলে আনা, বাকী স্কুলৰ সময়ত আমি যাবাই লাগিব। গৰমৰ বন্ধটোৰ যেতিয়া আমাৰ যদি কিবা কাম আছে, মিটিং আমি তাতো যাব লাগে। আৰু এনেকৈ ঘৰ দুৱাৰ চবখিনি চাফা কৰিবা, ৰাতিপুৱা 8টা বজাত আহিব লাগে। আৰু 500 ৰান্ধনীক 2-3টা ৰান্ধনীয়ে কি ৰান্ধি খোৱা অসম্ভৱ। ইমান কষ্ট কি হেমন্ত দেখা নাপায় নেকি কানা? আমি তাহাঁতক কানা বুলিয়ে ক'ব লাগিব। কিয় আজি ইমান ৰান্ধনীখিনিৰ কষ্ট সিহঁতে দেখা নাপায় নেকি? কিয় ৰান্ধনীৰ ঘৰে স্কুলে স্কুলে যাই সেই হেমন্ত বিশ্ব শৰ্মাই ভাতো খাইছে, সিহঁতৰ কি গম নাপায় নেকি? ৰান্ধনীখিনি কি খুৱাই, কি চলিগিলাৰ কথা কি কৈ দেই। গতিকে আমি ৰান্ধনীখিনিৰ কাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ, আমাক যাতে ৰান্ধনীখিনিক যাতে অলপ স্বীকৃতি এনেকৈ আমি এই বাজেটত আমি প্ৰতিটা অসমৰ যিমান কেইটা MLA আছে প্ৰতিটা MLA হাতে হাতে আমি এই ৰান্ধনীৰ বিষয়ে আমি কাগজ দিছিলোঁ, কিন্তু সিহঁতে আমাক ৰান্ধনীৰ একো কথা আমি আলোচনা আজিলৈকে নোপোৱা নাই। 2000 টকাটো মাহে মাহে পায় না? 2000 টকাও মাহে মাহে নাপায়, 1000 টকাহে মাহে মাহে দিয়ে। বাকীখিনি কি হিচাপত দিয়ে সিটা আমিও ক'ব নোৱাৰোঁ। খালি 1000হে আমি মাহত পাম, তাকো 10 মাহে আমাৰ 1 বছৰ। 10 মাহৰে পাম। বৰ্ধিটো 1000টো দিয়া নাই নেকি? বৰ্ধিটো 1000 আজিলৈকে নোপোৱা নাই, খালি 1000 কৰিহে দি আছে। বাকী চব কি আছে। আৰু আগৰতো অসম চৰকাৰে আমাক দিছিল, আগত দিছিল কেন্দ্ৰ চৰকাৰে 1000 দিছিল, অসম চৰকাৰে 500। সেই 500 টকাটো আমাৰ বহু দিনাৰ আছে পইচা, আজিলৈকে সেই পইচাখিনি পোৱা নাই। কিন্তু এই যেতিয়া 2000 টকা দিম বুলি কৈছে, সেই 2000 টকা আজিলৈকে আমাৰ 2000 টকা একেলগে দিয়া নাই। প্ৰতি মাহে 1000 টকা দিয়ে। বঢ়াই দিয়া সময়ৰ পৰা এতিয়ালৈকে বঢ়োৱাটো কোৱা নাই। বঢ়াটা 2000 টকা আজিলৈকে দিয়া নাই আমাক। আমি 1000 টকাহে পাই আছো। এতিয়া কি ক'ব চৰকাৰক? এতিয়া চৰকাৰক কৈছোঁ যাতে ৰান্ধনীখিনিৰ তাকে অলপ চকু দি চাই সিহঁতে যেন মাননি নহয় মজুৰি দিয়ক। আৰু টকা আমাক 10,000-12,000 টকা বাঢ়াই দিব লাগে।
আমি এইখিনি 2000 টাকাতে আমি চলবা নোৱাৰা আৰু অৰুণোদয়ত আমি কৈছিলোঁ আমাৰ ৰান্ধনীখিনিক আমাৰ একাউণ্টত অৰুণোদয়ৰখিনি পইচাখিনিও আমাৰ ৰান্ধনীৰ একাউণ্টত ভৰি দিবা কৈছিলোঁ কিন্তু সিটা কামো আমাক নকৰে ৰান্ধনীখিনিক অৰুণোদয়ো নিদিয়ে আমাক আমি 2000 টাকাতে আজি 8টা বজাৰ পৰা 3টা বজাৰ লাগি আমি স্কুলত কাম কৰি আছোঁ কিন্তু বেলেগ ৰান্ধনী আমি যদি আজি যদি আমি বেলেগ কাবাৰ ঘৰত যদি ৰান্ধবা যাওঁ তথাপিও আমাক 500 টাকা দিয়ে কিন্তু আমি আজিলৈকে নাপাওঁ গতিকে এইখিনি কৈয়ে মোৰ বক্তব্য মই সামৰি মাৰিলোঁ